দেশৰ ৭খন ৰাজ্যৰ উপনিৰ্বাচনে কি ইংগিত বহন কৰিছে লোকসভা নিৰ্বাচনৰ ফলাফলৰ এটা মাহৰ পাছতেই বিজেপিৰ সন্মুখত আন এক বিপৰ্যয় ৭খন ৰাজ্যৰ ১৩টা বিধানসভা সমষ্টিত হোৱা উপনিৰ্বাচনত মুখ ঠেকেচা শাসনত থকা ভাৰতীয় জনতা পাৰ্টি দেশৰ ৰাজনীতিত যেন কমাত নিম্নগামী হৈছে বিজেপিৰ জনপ্ৰিয়তাৰ গাপডাল মধ্যপ্ৰদেশৰ অমৰোহা আৰু হিমাচল প্ৰদেশৰ হামিপুৰ আসন দুখনৰ বাহিৰে এখনটো জয়লাভ কৰিব নোৱাৰিলে ভাৰতীয় জনতা পাৰ্টিয়ে দলটোৰ এনে বিপৰ্যয়ৰ শীৰ্ষত আছে পশ্চিমবংগ ৰাজ্যখনৰ পূৰ্বে দখলত থকা ৩টা সমষ্টি হেৰুৱাবলগীয়া হ'ল গেৰুৱা দলটোৱে সত্য সমাপ্ত লোকসভা নিৰ্বাচনটো পশ্চিমবংগত চৰম বিপৰ্যয়ৰ সন্মুখীন হৈছিল ভাৰতীয় জনতা পাৰ্টি ৰাজ্যখনৰ পূৰ্বে ১৮টা লোকসভা সমষ্টিত আছিল বিজেপিৰ দখলত কিন্তু এবাৰ আসনৰ সংখ্যা হ্ৰাস পাই হৈ গৈ ১২খন লোকসভা আৰু বিধানসভাৰ উপনিৰ্বাচনৰ ফলাফলে ৰাজ্যখনত বিজেপিৰ চিন্তা দুগুণে বঢ়াই তুলিছে সম্প্ৰতি উত্তৰাখণ্ডত আছে বিজেপিৰ চৰকাৰ ২০২২ চনৰ বিধানসভা নিৰ্বাচনত ৪৭খন আসন লাভেৰে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল ভাৰতীয় জনতা পাৰ্টিয়ে কিন্তু আজি উপনিৰ্বাচনৰ ফলাফলে বিজেপি শাসিত উত্তৰাখণ্ডৰ পৰাও দলটোৰ বাবে আহিল হতাশাৰ খবৰ উত্তৰাখণ্ডৰ বৰ্দিনাথ আৰু মাংগালুৰু বিধানসভা আসন দুখন জয়লাভ কৰিলে কংগ্ৰেছে ইফালে শেহতীয়াকৈ কংগ্ৰেছ শাসিত হিমাচল প্ৰদেশত কেইবাজনো কংগ্ৰেছ বিধায়কে ত্যাগ কৰিছিল দলটো পৰৱৰ্তী সময়ত বিজেপিৰ যোগাযোগত আছিল এইসকল বিধায়ক ইফালে ৰাজ্যখনত দুগৰাকীকৈ নিৰ্দলীয় বিধায়কে যোগ দিছিল বিজেপিত কিন্তু ইয়াৰ পাছতো ৰাজ্যখনৰ আশানুৰূপ প্ৰদৰ্শন কৰাত ব্যৰ্থ হ'ল ভাৰতীয় জনতা পাৰ্টি দেহৰা নলগড় এই দুটা সমষ্টিত পূৰ্বে আছিল নিৰ্দলীয় বিধায়ক অৱশ্যে এবাৰ দুইটা বিধানসভা সমষ্টিত প্ৰত্যক্ষ যুঁজ হৈছিল কংগ্ৰেছ আৰু বিজেপিৰ মাজত এই যুঁজত শেষ হাৰি মাৰিবলৈ সক্ষম হ'ল কংগ্ৰেছ দল ৰাজ্যখনৰ আনটো সমষ্টি হামিৰপুৰত কেৱল ১৫০০ ভোটৰ ব্যৱধানত জয়ী হৈছে বিজেপি প্ৰাৰ্থী বিহাৰৰ পৰাও এনডিএৰ বাবে আহিছে হতাশজনক খবৰ ৰূপপুৰী সমষ্টিত এনডিএ সমৰ্থিত প্ৰাৰ্থী পৰাজিত হয় নিৰ্দলীয় প্ৰাৰ্থীৰ হাতত একেদৰে লোকসভা নিৰ্বাচনৰ পাছৰ প্ৰথমটো নিৰ্বাচনত মুখ ঠেকেচা খায় এনডিএ বিপৰীতে চমকপ্ৰদ উত্থান ঘটে ইণ্ডিয়া মিত্ৰজোঁটৰ এই ফলাফলে আগন্তুক সময়ত দেশৰ ৰাজনীতি কোন দিশে লৈ যায় সেই আগন্তুক দিনসমূহত অতিকৈ লক্ষণীয় আৰু স্পৰ্শকাতৰ বিষয় হিচাপে চিহ্নিত হৈছে